নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছো শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ জংগল বস্তিস্থিত জংগল বস্তি যুৱক সংঘৰ কাৰ্যালয়ৰ প্ৰাংগণত আৰু জংগল বস্তি যুৱক সংঘৰ কাৰ্যালয়ৰ প্ৰাংগণত ঢেকিয়াজুলি ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ আখৰা চলিছে। আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে 54তম বৰ্ষত ভৰি দিছে ঢেকিয়াজুলি ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলে আৰু ঢেকিয়াজুলি আঞ্চলিক ৰূপজ্যোতি বিহুৱা দলে ৰাজ্যৰ বিভিন্ন স্থানত বিহু মঞ্চৰ খলকনি তুলিবলৈ ইতিমধ্যে আখৰাত ব্যস্ত হৈছিলে আৰু এই আখৰাৰ আজি অন্তিম দিন। আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ এনেদৰেই ইয়াত বিহুৱতীসকল বা ঢুলীয়াসকলে ইয়াত এই আখৰাত অংশগ্ৰহণ কৰিছিলে আৰু এই আখৰাৰ আজি অন্তিম দিন আৰু অন্তিম দিনৰ আখৰাত সকলোৱে অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলিৰ জংগল বস্তি যুৱ সংঘৰ কাৰ্যালয়ৰ প্ৰাংগণত আৰু ঢেকিয়াজুলি জংগল বস্তি যুৱ সংঘৰ কাৰ্যালয়ৰ প্ৰাংগণত ঢেকিয়াজুলি আঞ্চলিক ৰূপজ্যোতি বিহুৱা দলৰ অন্তিমটো আখৰা চলিছে, কিয়নো তেখেতলোকে ইয়াৰ পিছতে বহাগৰ মঞ্চই বা মুকলি বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব, তাৰ কাৰণে আখৰা চলাইছিল আৰু আখৰাৰ আজি অন্তিম দিন। আৰু ইয়াতে আছে ঢেকিয়াজুলি আঞ্চলিক ৰূপজ্যোতি বিহুৱা দলৰ যিগৰাকী সভাপতি আৰু যাৰ নেতৃত্বত এই দলটি পৰিচালিত হয় তেখেতে আছে। আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। ঢেকিয়াজুলি আঞ্চলিক ৰূপজ্যোতি বিহুৱা দলে ইতিমধ্যে 54তম বৰ্ষত ভৰি দিলে আৰু এই দলটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহুতো বিহু মঞ্চত ইতিমধ্যে খলকনি চলাই আহিছে আৰু এইবেলি বিহু মঞ্চৰ কাৰণে বা মুকলি বিহুৰ কাৰণে প্ৰস্তুতি কৰিছে। কি ক'ব? আচলতে বৰ সুন্দৰ। আপোনাৰ দ্বাৰাই মই সদৌ অসমবাসী ৰাইজক নৱবৰ্ষৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি অবিৰতভাৱে 1972 চনত জন্মগ্ৰহণ কৰা ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলে এইবাৰ 54তমত আমি ভৰি দিছোঁ। আমি তেনেকেই প্ৰস্তুতি কৰিছোঁ। এইবাৰ আচলতে গৌৰৱৰে ক'ব পাৰিম যে এগৰাকী চাহ জনগোষ্ঠীৰ গাভৰু আমাৰ মাজত বিহুৱতী হিচাপে আছে, বড়োমূলীয় দুগৰাকী গাভৰু আমাৰ মাজত আছে। আমি সেয়েহে তেনেধৰণে প্ৰস্তুতি কৰিছোঁ। এইবাৰ চ'তৰ শেষৰ দিনাৰ পৰাই আমাৰ বিহুৰ কাৰ্যসূচী আৰম্ভ হ'ব। কিমানটা ঠাইত আপোনালোকে অংশগ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে নিমন্ত্ৰণ পাইছে? বিগত আমি 2025 বৰ্ষত আমি 75খন বিহু প্ৰদৰ্শন কৰিছিলোঁ। এই বছৰটো 9 তাৰিখলৈকে আমাৰ প্ৰায় 80খনে নিমন্ত্ৰণ কৰিছে। বহাগৰ 9 তাৰিখলৈকে আমাক 80খন বিহুৱে নিমন্ত্ৰণ কৰিছে। আমি এতিয়া কিমান কেইখন বিহু আমন্ত্ৰণ ৰক্ষা কৰিব পাৰি, নিমন্ত্ৰণ ৰক্ষা কৰি বিহু প্ৰদৰ্শন কৰোঁ, এইটো ভগৱান আৰু আমাৰ ওপৰতহে। মই ইতিমধ্যে শুনিলে 80টা স্থানত ইতিমধ্যে নিমন্ত্ৰণ লাভ কৰিছে এই ঢেকিয়াজুলি ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলে আৰু ঢেকিয়াজুলি আঞ্চলিক ৰূপজ্যোতি বিহুৱা দলে এইবেলি 54তম বৰ্ষত ভৰি দিছে আৰু আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ এনেদৰেই নাচনীসকলে বিহুৱতীসকলে ইয়াত নাচি বাগি আনন্দত আত্মহাৰা হৈছে আৰু তেখেতলোকৰ যিহেতু এয়া অন্তিমখন আখৰা আৰু আজিৰ পিছতে তেখেতলোকে মঞ্চই ওলাই যাব, বিহুতলীলৈ ওলাই যাব আৰু বিভিন্ন বিহু মঞ্চত অৰ্থাৎ মুকলি বিহুৰ অনুষ্ঠানত ভাগ ল'ব আৰু এইবেলি 80টাৰো অধিক মঞ্চত তেখেতলোকে ভাগ ল'ব আৰু এনেদৰেই আজি ইয়াত নাচনীসকলে বিহুৱতীসকলে আনন্দত আত্মহাৰা হোৱা পৰিলক্ষিত হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু এই নাচৰ মাজেৰে আমি কিছু কথা জনাৰ চেষ্টা কৰিম। অনুভৱ কেনেকুৱা আজি? ভাল লাগিছে। ভাল লাগিছে। ভাল লাগিছে। আজি এইবেলি কেইটা মঞ্চত আপোনালোকে প্ৰদৰ্শন কৰিব বিহু? এইবাৰ কিমান কৰোঁ এতিয়ালৈকে বৰ্তমান আমি গম পোৱা নাই, কিন্তু আমাৰ প্ৰথমটো দিনৰ পৰাই আছে কম্পিটিশ্যন। হয়, ইতিমধ্যে শুনিলে প্ৰথম বিহুৰ আৰম্ভণিৰ লগে লগে তেখেতলোকে এইবেলি ওলাই পৰিব বিহু মঞ্চৰ কাৰণে আৰু তেখেতলোকৰ বিভিন্ন স্থানত তেখেতলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু এয়া হৈছে ঢেকিয়াজুলি আঞ্চলিক ৰূপজ্যোতি বিহুৱা দলৰ পৰিৱেশ আৰু তেখেতলোকৰ যি আখৰা আৰু অন্তিমখন আখৰা চলিছে আৰু অন্তিমখন আখৰাত এনেদৰেই যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ জংগল বস্তি যুৱক সংঘৰ কাৰ্যালয়ৰ প্ৰাংগণত আৰু ঢেকিয়াজুলি জংগল বস্তি যুৱক সংঘৰ কাৰ্যালয়ৰ প্ৰাংগণত এনেদৰেই আখৰত ব্যস্ত হৈছে ঢেকিয়াজুলি আঞ্চলিক ৰূপজ্যোতি বিহুৱা দল আৰু ঢেকিয়াজুলি আঞ্চলিক ৰূপজ্যোতি বিহুৱা দলৰ প্ৰতিগৰাকী বিহুৱতী বা প্ৰতিগৰাকী বিহুৱাই ইয়াত আনন্দত আত্মহাৰা হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ আমি দেখুৱাই আছো আৰু ইয়াত এনেদৰেই সকলোৱে এই আখৰাত অংশগ্ৰহণ কৰি উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে, কিয়নো তেখেতলোকৰ এইটো অন্তিম আখৰা। ইয়াৰ পিছতে তেখেতলোকে বিভিন্ন স্থানত বিহু মঞ্চৰ কাৰণে ওলাই যাব আৰু বিভিন্ন স্থানত বিহু মঞ্চত অংশগ্ৰহণ কৰিব। আজি অনুভৱ কেনেকুৱা আজি? বহুত ভাল লাগিছে। ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে এনেদৰে আজি আনন্দত আত্মহাৰা হৈছে। সঁচাই সুন্দৰ পৰিৱেশ আৰু সুন্দৰ পৰিৱেশৰ মাজেৰে চলিছে অন্তিমখন আখৰা আৰু এয়া হৈছে জংগল বস্তিৰ যুৱক সংঘৰ কাৰ্যালয়ৰ প্ৰাংগণৰ পৰিৱেশ আৰু জংগল বস্তিৰ যুৱক সংঘৰ কাৰ্যালয়ৰ প্ৰাংগণত তেখেতলোকে এই আখৰা আজি অন্তিমখন আখৰা ইয়াত অনুষ্ঠিত কৰিছে আৰু ইয়াৰ পিছতে তেখেতলোকে থাকিব বিহু মঞ্চত আৰু আমি দেখুৱালো সামগ্ৰিক পৰিৱেশ ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ জংগল বস্তিৰ পৰা আৰু এনেদৰে এতিয়া চলিছে বিহুৰ অন্তিমখন
অন্তিমখন আখৰা আৰু আমি দেখুৱাই আছো এক সুন্দৰ পৰিৱেশ ইয়াত আৰু এনেকেই তেখেতলোকে আজি বিহু গীতেৰে মুখৰিত কৰি পেলাইছে এই আখৰাস্থলী। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি জংগল বস্তিত। আৰু জংগল বস্তিত এনেদৰে আজি চলিছে ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ অন্তিমখন আখৰা আৰু ইয়াৰ পিছতে থাকিব তেখেতলোকে বিহু মঞ্চত। আৰু তেখেতলোকে যিহেতু 54 বছৰীয়া হৈছে আৰু এই 54 বছৰীয়া তেখেতলোকৰ ইতিমধ্যে অন্তিমখন আখৰা অনুষ্ঠিত কৰিলে। ইয়াৰ পিছত তেখেতলোকে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গুচি যাব। বিভিন্ন বিহু মঞ্চত তেখেতলোকে মঞ্চত খোলকনিৰ সৃষ্টি কৰিব ঢেকীয়াজুলি ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলে। আৰু আমি দেখুৱালো সামগ্ৰিক পৰিৱেশ সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলিৰ জংগল বস্তিত যুৱক সংঘৰ কাৰ্যালয়ৰ প্ৰাংগণৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছো।